গাইজ মানে কি আপোনালোকৰ যেহেতু কাটঅফটো বহুত গৈছে, বহুতে মানে সুধি আছে সেকেন্ড লিষ্ট মাৰিবনে নেমাৰে। তো সেইটো বিষয়ক লৈ ক'ম আৰু লগতে আৰু কিছুমান কথা ক'ম। আপোনালোকে নতুনকৈ যিখিনি এতিয়া ফিজিকেলত পাছ কৰিছে সেইখিনিৰ ওপৰত কিছুমান কথা ক'বলগীয়া আছে এতিয়া মোৰ বৰ্তমান। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। তো গাইজ কাটঅফটো কথা যে কৈছে, কাটঅফটো যে হাই গৈছে কাৰণটো কি আপোনালোকে গম পাইছে, কম্পিটিশ্যন বহুত বাঢ়িছে আৰু লগতে এতিয়া সেকেন্ড লিষ্ট মাৰিবনে নাই বহুতে সুধি আছে। সেকেন্ড লিষ্টটো মোৰ ফালৰ পৰা 100% নেমাৰে। কাৰণ কিয় নেমাৰে আপোনালোকে শুনি লওক। আগতেও SLPRB আপোনালোকৰ যিটো আমাৰ ৰিক্ৰুইটমেণ্ট হৈছিল, আমাৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো তেনেকুৱা মানে কি 2 টাইমছ কেণ্ডিডেট মাতিছিলে, 2 টাইমছ কেণ্ডিডেট মাতাৰ বাবে হৈছিলে। তেতিয়া SLPRB গম পাই গ'ল যে অলৰেডি 5 টাইমছ কেণ্ডিডেট মাতিবই লাগিব, নহ'বা আকৌ প্ৰতিবাদ হৈছিলে আগতে। তো সেইবাবে মোৰ মতেতো সেকেন্ড লিষ্ট মাৰা কোনো সম্ভাৱনা নাই। আপোনালোকক জনাই দিলোঁ সেকেন্ড লিষ্ট মাৰা কোনো সম্ভাৱনা নাই। 5 টাইমছ কেণ্ডিডেটে মাতিছে, মানে কম্পিটিশ্যন বেছি কাৰণে আপোনালোকৰ কি বুলি কয় কাটঅফটো হাই হৈ গৈছে। আৰু সেইটো ভাবি বেয়া নাপাব কোৱা কাৰণে, সঁচা কথা। সেকেন্ড লিষ্ট কেতিয়াও নোলায়, আপোনালোকে আশা কৰি লাভ নাই সেকেন্ড লিষ্টৰ কথা। আৰু সঁচা কথাটো কৈ দিছোঁ। আৰু এতিয়া বৰ্তমান মানে কি যোনখিনি পাছ কৰিছে, পাছ কৰাখিনি এতিয়া বৰ্তমান ভালদৰে প্ৰিপেৰেশ্যন কৰা টাইম। যিহেতু পাছ মানে কি আপোনালোকৰ যোনখিনিয়ে পাছ কৰিছে এইবাৰ যদি এইটো চান্স ল'ব নোৱাৰিলে আৰু নেক্সট যে কম্পিটিশ্যন কিমান হাৰ্ড হ'বলৈ গৈ আছে আপোনালোকে গম পোৱা নাই। সেইটো কথা মই কৈছোঁ নহয়, এইবাৰ যদি ল'ব নোৱাৰে নেক্সট বাৰত যে আপোনালোকে ল'ব পাৰিবতো আৰু টান হৈ যাব, আৰু টাফ হৈ যাব। আপোনালোকৰ এজ যিমান হ'ব, এজ হোৱাৰ লগে লগে আপোনালোকে ৰানিং কৰিব নোৱাৰা হ'ব। অলপ বয়স যিমানে বাঢ়ি গৈ থাকিব, যেতিয়া য়ং জেনেৰেশ্যন থাকিব 18 পৰা 19ৰ পৰা আপোনালোকে 25 মানলৈকে অলপ ষ্ট্ৰংনেছটো থাকে বহুতখিনি, 25-24লৈকে বেছি ষ্ট্ৰংনেছ থাকে। চ' আৰু অলপ বয়স হৈ যোৱাৰ পিছত আপোনালোকে সেই ষ্ট্ৰংনেছটো নাইকিয়া হৈ যাব। সেইবাবে কৈছোঁ আপোনালোকে যোন এতিয়া ভাল মাৰ্ক উঠাই আপোনালোকে ফিজিকেল কাটঅফত নাম আহিছে, তো সিহঁতৰ কাৰণে বেষ্ট অফ লাক দিছোঁ মই। আপোনালোকক যোনখিনিয়ে পাছ কৰিছে সিহঁতৰ কাৰণে বেষ্ট অফ লাক। আৰু আপোনালোকে এৰি নিদিব এই সুযোগটো। 100% আপোনালোকে চান্সটো লওক আৰু এতিয়া পৰা পঢ়ক। যিহেতু এক্সামলৈ আৰু বেছি দিন সময় নাই, আপোনালোকৰ এক্সাম পালেহি আৰু আপোনালোকে পূৰা নিজৰ ফালৰ পৰা ফুল প্ৰিপেৰেশ্যন কৰা। আৰু বাকী যোনখিনি কেণ্ডিডেটে ধৰি লওক, যোনখিনি কেণ্ডিডেটৰ ৰিজাল্টটো মানে কি বেয়া হৈছে ফিজিকেল কাটঅফত, চ' সিহঁতি সেকেন্ড লিষ্টৰ আশা কৰি থকাত থাকি মই আপোনালোকক এটাই কৈছোঁ, নতুন ভেকেঞ্চি আহি আছে, নতুন ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে ফুল প্ৰিপেৰেশ্যন দি গুৰুত্ব দিয়ক। মই আপোনালোকক সেইটোৱে কৈছোঁ, ফুল প্ৰিপেৰেশ্যন দি গুৰুত্ব দিয়ক। নতুন যিখিনি ভেকেঞ্চি আহি আছে, চ' নতুন ভেকেঞ্চি এইকেইদিনৰ ভিতৰতে ওলাব। আৰু নেক্সট বাৰ এইবাৰ যিটো মানে হেৰি হ'ল, আপোনালোকে মাৰ্ক কিহৰ কাৰণে কম পালে আপোনালোকে নিজে যিটো গম পাইছে নিজে আপোনালোকে এনালাইজ কৰিব কিহৰ কাৰণে কম পালোঁ, ৰানিং লং জাম্প কিহত কমিলে আপোনালোকে সেইটো ভাবিব। তো আপোনালোকে ৰানিং মানে এতিয়া মেইন মোৰ ফালৰ পৰা এটা আপোনালোকক ক'ম, মোৰ ফালৰ পৰা ক'বলৈ হ'লে আপোনালোকৰ নাম আহিবলৈ হ'লে প্ৰথম আপোনালোকে ৰানিঙতো এক্সিলেণ্ট হ'ব লাগিব, আৰু লগতে আপোনালোকৰ লং জাম্পত এক্সিলেণ্ট হ'ব লাগিব, আৰু লগতে ৰানিঙত আপোনালোকে ভাল এটা এক্সিলেণ্ট মাৰ্ক উঠাব লাগিব। চবতে আপোনালোকে এক্সিলেণ্ট হ'লেহে আপোনালোকৰ মানে কি ফিজিকেলৰ যিটো কাট অফ আছে, ফিজিকেলৰ কাট অফত নাম আহিব। আৰু ফিজিকেলৰ কাট অফ অহাৰ পিছত আপোনালোকে ৰিটেনত অলপ হাৰ্ডটো কমি যায়, যিহেতু বহুত কেণ্ডিডেট নাইকিয়া হৈ যায়। চ' সেইবাবে আপোনালোকৰ কম্পিটিশ্যনটো কমি যায়। ফিজিকেলত নাম অহাটো বহুত গুৰুত্বপূৰ্ণ হয় পুলিচৰ ক্ষেত্ৰত। আপোনালোকে যোনখিনিয়ে পাছ কৰিছে সিহঁতৰখিনিকো কৈছোঁ, যোনে পাছ কৰিছে এতিয়া ল'বলৈ চেষ্টা কৰকে। যিহেতু এইটো কম্পিটিশ্যন এতিয়া আপোনালোকৰ বেছি কেণ্ডিডেটৰ লগত নাই, গম পাইছে নহয়। আপোনালোকৰ যিখিনি মানে হৈ গ'ল, যোনখিনি পাছ কৰিলে সিহঁতৰখিনি কথা কৈছোঁ। আপোনালোকৰ কম্পিটিশ্যন এতিয়া বেছি কেণ্ডিডেটৰ লগত নাই, ৰিটেনত ইমান মানে অভাৰঅল কেণ্ডিডেটৰ লগত নাই। আপোনালোকৰ 5 টাইমছ কেণ্ডিডেটৰ লগত আছে। এটা পোষ্টৰ এগেইনষ্টত আপোনাৰ 5টা কেণ্ডিডেটৰ ওপৰত আপোনালোকৰ কি বুলি কয় কম্পিটিশ্যন আছে। তো যোনখিনি আছে মই আপোনালোকক বেষ্ট অফ লাক দিছোঁ। আৰু ভালদৰে যিমান পাৰে পঢ়ক এতিয়া, আৰু এই সুযোগ নেৰিবই। আৰু যোনখিনি মোক আৰু কাৰ ৰিজাল্ট কেনেকুৱা হৈছে মোক কমেণ্ট বক্সত ক'ব। আৰু কিছুমান কাট অফটো ইমান হাই যাব বুলি ময়ো ভবা নাছিলোঁ, আৰু যিহেতু আজিলৈকে মই দেখাও নাই এনেকুৱা হাই কাট অফ। এইবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ যে কাট অফটো ইমান হাই হোৱা। তো ইমানখিনি পোষ্টত ইমান কাট অফ মাৰিব নালাগে মোৰ মতে। কেণ্ডিডেটৰ পাৱাৰ বেছি হৈ গৈছে, মানে কি পাৱাৰ বেছি হৈছে কেণ্ডিডেটৰ, মানে হেৰিটো বেছি হৈ গৈছে আৰু কম্পিটিশ্যন বেছি হৈ গৈছে। অভাৰ কেণ্ডিডেট কম পোষ্টতে বহুত কেণ্ডিডেটে এপ্লাই কৰিব লৈছে। আৰু মানে যিমান পোষ্ট কেণ্ডিডেট মানে অভাৰ, মানে আপোনালোকৰ যিহেতু ABUB 10 পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ লাগে, ABUB ক্ষেত্ৰত মানে কম্পিটিশ্যন বহুত অভাৰ হৈছে। বাকীবোৰতো আছে অলপ, তাতকৈ অলপ কম হৈ আছে। চ' সেইকাৰণে আৰু যদি নতুনকৈ কোনোবা ল'ৰাবিলাক পঢ়ি শুনি আছে, তো সিহঁতক মই ক'ম 10 পাছ কৰি আৰ্টছ ষ্ট্ৰীম নল'ব, ছায়েন্স ষ্ট্ৰীম ল'ব। ছায়েন্স ষ্ট্ৰীম ল'লে আপোনালোকৰ এই অপৰচুনিটি এতিয়া ল'ব পাৰিব, বুজিছেনে। ছায়েন্স ষ্ট্ৰীম ল'লে মানে আপোনালোকৰ অপৰচুনিটি এটা থাকিবগৈ আপোনালোকৰ হাতত। চ' সেইটোৱে ক'ম, আপোনালোকে ছায়েন্স ল'ব। যোনে মানে মেট্ৰিক পাছ কৰিছে সিহঁতক ছায়েন্স ল'বৰ কাৰণে মই ক'ম। ছায়েন্স লৈ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী হেৰি কৰিব, ফিজিক্স কেমেষ্ট্ৰি মেথছটো ল'বই, সেইটো বহুত কাম দিয়ে। চ' ইমানখিনিয়ে কথা, বেছি কথা নকওঁ। আপোনালোকে যোনখিনিয়ে পাছ কৰিছে মোৰ ফালৰ পৰা বেষ্ট অফ লাক দিছোঁ। আৰু মোৰ ছাবস্ক্ৰাইবাৰ কোনে পাছ কৰিছে আপোনালোকে কমেণ্টত জনাব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ফালৰ পৰা আপোনালোকৰ সেকেন্ড লিষ্ট নাহে, এইটো কথা সত্য হয়। আৰু ভাবি নাথাকিব সেকেন্ড লিষ্টৰ কথা, কেতিয়াও নাহে এইটো সেকেন্ড লিষ্ট। চ' ইমানখিনিয়ে কথা, ধন্যবাদ। ডিম'টিভেট কৰা নাই, সঁচা কথাটো কৈ দিছোঁ।